আজি পুনৰ চকুলো টুকিলে কৃষ্ণমণি নাথে ভিতালী দাসৰ কথা শুৱৰি পিনে ভিতালী দাসৰে মনত পেলাই পিনে ভিতালী দাসৰ এটা খুবেই জনপ্ৰিয় গান আছিল এটা বুলি নহয় বহুত জনপ্ৰিয় তেখেতৰ গান আছিল তাৰ ভিতৰত এটা মই গাই দিছোঁ আপোনালোকক তোমাৰ চকুৰ কাজলত লাহি দেহাৰে ভাজত মোৰ হিয়া হেৰালে মই নজনাকে ৰাংঢালি 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 এই গানটো এতিয়া ভিতালী দাসৰ কন্যা একমাত্ৰ কন্যা কমলিকা কাশ্যপে সিদিনাখন গাইছিল আৰু যেতিয়া এই গানটো গাইছিল সেম ভিতালী দাসৰ সাউণ্ড আহি গৈছিল সেম ভিতালী দাস আৰু সেয়েহে তাত যেতিয়া কৃষ্ণমণি নাথ উপস্থিত আছিল তেওঁ থাকিব পৰা নাই তেওঁ ৰ'ব পৰা নাই ভিতালী দাসৰ কথা ভাবি ভাবি ভিতালী দাসৰ মানে স্মৃতিবোৰ যেতুকে ভিতালী দাসৰ লগত বহুত প্ৰগ্ৰাম কৰিছে তকলে বহুত মানে গান গাইছে বহুত কেছেট কৰিছে মানে ক'বলৈ আৰু কিমান ক'ব তেওঁলোকে ভাবি নাপায় ইমান গান কৰিছিল গতিকে ভিতালী দাস অবিহনে এতিয়া গানবোৰ যেন আধৰুৱা অনুভৱ কৰিছে তেওঁলোকে আৰু সেয়েহে ভিতালী দাসৰ কথা ভাবি যেতুকে সেম সাউণ্ড আহি গৈছে ছেকেণ্ড ভিতালী আহি গ'ল ভিতালী দাসৰ ছোৱালী যে এনেকুৱা এটা গান গাব এনেকৈ ভিতালী দাসৰ নিচিনাকৈ উঠি আহিব ভবা নাছিলোঁ গতিকে ভিতালী দাসৰ কথা ভাবি শুৱৰি পিনে তেওঁ আকৌ চকুলো টুকিলে বহুত বেয়া লাগিছে বেয়া লাগিলেও উপায় নাই কিন্তু ভিতালী দাসক যেন আমি আকৌ পাইছোঁ আমাৰ মাজত হয়নে এটা সময়ত এনেকুৱা হৈ গৈছিল বহাগ মানেই ভিতালী দাস কুলি মানেই ভিতালী দাস বিহু মানেই ভিতালী দাস বিহু বুলি ক'লে আমাৰ পোনপটীয়াকৈ মনলৈ আহে ভিতালী দাস বহাগ বুলি ক'লে মনলৈ আহে ভিতালী দাস সেই জানমণিৰ গানবোৰ ভাবকচোন ভিতালী দাসে এনেকৈ জানমণিৰ গানবোৰ গাই মানুহক কন্দুৱাই থৈ গ'ল জানমণিৰ গানত মানুহ পাগল হৈ গ'ল সেই ভিতালী দাসক কেনেকৈ পাহৰিব অসমবাসীয়ে কওক আপোনালোকে গতিকে এতিয়া ভিতালী দাস যেতুকে 2021 চনত হঠাৎ কৰোণাত নেকি এনেকৈ হঠাতে মৃত্যু হ'ল তেওঁ আৰু মৃত্যু হোৱাৰ পিছত সংস্কৃতি জগতখনে ভাবিছিল যে আমাৰ গানবোৰ আধৰুৱা হৈ যাব ভিতালী বা অবিহনে বা ভিতালী দাস অবিহনে ভিতালী দাস নোহোৱাকৈ আমি কেনেকৈ গান গাম বহুত চিন্তাৰ আছিল বহুত মানে তেওঁলোকে হেৰি কৰি আছিলে কিন্তু এতিয়া যেতুকে কমলিকা ডাঙৰ হৈ আহিল কমলিকাই নতুনকৈ গান একো গাবলৈ চেষ্টা কৰা নাই তেওঁ খালি মাকৰ গানবোৰ বুটলি গাই আছে ইমানেই ধুনীয়া সুৰ মানুহে ভাবিবলৈ বাধ্য হ'ব যে সঁচাকৈ এজনী ভিতালী দাস হয় আৰু হয়তো ভিতালী দাসে কেতিয়াও ভবা নাছিল যে মোৰ ছোৱালী এদিন মই অবিহনে মোৰ গানবোৰ তাই গাব সমাজৰ আগত ৰাইজৰ আগত বিলাই দিব ভিতালী দাসে হয়তো কেতিয়াও কল্পনা কৰা নাছিল কিন্তু নিয়তিৰ নিষ্ঠুৰ ভিতালী দাসক লৈ গ'ল কিন্তু কমলিকা কাশ্যপে মাকক জীয়াই ৰাখিছে ইমান ধুনীয়া তেওঁৰ সুৰ সেম ভিতালী দাস যদি আপুনি নাচাই ভিডিঅ'টো নেদেখে কোনে গাইছে তেনেহ'লে শুনিলে ভাবিব বোলে এইটো ভিতালী দাসে হয় তেনেকুৱাই লাগিব গতিকে সেই ভিতালী দাসৰ গানটো শুনাৰ পিছত আপুনি ৰ'ব নোৱাৰিব আপোনাৰো চকুপানী ওলাব গতিকে কৃষ্ণমণি নাথৰ কিয় চকুপানী নোলাব এতিয়া চাওকচোন কৃষ্ণমণি নাথে কেনেকৈ কান্দি আছে ভিতালী দাসৰ ছোৱালীৰ একমাত্ৰ কন্যা কমলিকা কাশ্যপৰ যেতিয়া গানটো শুনিছে তাতে ওচৰতে বহি আছিল উপভোগ কৰিছিল কিন্তু কৃষ্ণমণি নাথে চকুলো ৰাখিব নোৱাৰিলে তেওঁ চকুপানী মুচিছিল আত্মহ হৈ কান্দি আছে সঁচাকৈ দুখ লাগে চাওকচোন শুনিলে ভিতালী দাসৰ ছোৱালীৰ কণ্ঠৰ গান কেনেকৈ নিগৰি আহিছে সঁচাকৈ দুখ লাগে এয়ে বিহু এয়ে বহাগ